না আমি পুরা কনফিডেন্ট যে এই সমষ্টিটো আমি মিত্ৰজনে জয়ী হ'ম এই কথাটো নিশ্চিত আমি কনফিডেন্ট। ইতিমধ্যে মনোনয়ন তালুকে বহুত সমালোচনা কৰিছে আপোনাক লৈ। কি সমালোচনা কৰিছে? আপোনাৰ কোনো স্থিতি নাই, আপোনাৰ কোনো ধৰণৰ ইয়াত প্ৰভাৱ নাই, জিকিব বুলি মন্তব্য কৰিছে। আৰে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে মই নকওঁ, কিন্তু মনোৰঞ্জন তালুকদাৰ কি প্ৰকৃতিৰ মানুহ কংগ্ৰেছক খুজিলে গম পাব। তাৰমানে আজিৰ পৰা 3 বছৰ আগত মনোৰঞ্জন তালুকদাৰ কংগ্ৰেছৰ সহায়ত UDFৰ সহায়ত ভোট লৈ তেওঁ তাৰমানে 96,000 ভোট পাই তেওঁ জিকিছে। সেই যি কংগ্ৰেছে তেওঁক সহায় কৰি তেওঁৰ জিকাৰ ক্ষেত্ৰত সহায় কৰিছিল জয়ী হোৱাৰ ক্ষেত্ৰত, সেই কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ এটা নিৰ্বাচন খেলিছে। গতিকে মই পুৰা কম তেওঁ গাদ্দাৰী কৰিছে, এইটো বিশ্বাসত বুলি ক'ব লাগিব। তেওঁ কংগ্ৰেছৰ প্ৰতি এতিয়া বস্তু এতিয়া মই BJP AJP লগ লাগি মই ইলেকশ্যন খেলিছোঁ, জিকিছোঁ। মই যদি তাৰপিছত কালিলৈ যদি মই BJP নিৰ্বাচন খেলোঁ, মই বিশ্বাসঘাতক ডেফিনেটলি হ'ম। গতিকে মই যদি বিশ্বাসঘাতক হ'ব পাৰোঁ তেতিয়াহ'লে মনোৰঞ্জন তালুকদাৰ বিশ্বাসঘাতক হ'বই লাগিব। কথাটো সেইটোৱে একে কথা। গতিকে তেওঁ যিটো দলে তেওঁ সহায় কৰি মন্ত্ৰী কৰিছে, তেওঁ সেইটো তেওঁ আচলতে ঘটনাটো হৈছে কি তেওঁ দুৰ্বলটো, সেই দুৰ্বল কাৰণে ইহকে পাই তেওঁকে কৈ আছে। ক্ষমতা ল'বি নেকি? ক্ষমতা ল'বি চবি সেইবিলাক মই নকওঁ। তেওঁৰ প্ৰতি মোৰ আশীৰ্বাদ আছে, তেওঁ কেঁচুৱা মানুহ, তেওঁৰ প্ৰতি মোৰ আশীৰ্বাদ আছে। আমি জয়ী হ'ম। নাই বস্তুটো নাই, আমি তিনিকণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, আমি জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 5 লাখ। ঘটনা হ'ল আমি কিপাৰবিহীন টিমৰ লগত খেলি আছোঁ। আমাৰ যিটো প্ৰতিদ্বন্দ্বী টিম তেওঁলোকৰ কিপাৰে নাই। যেতিয়া এটা দুটা দলৰ মাজত ফুটবল খেলা হয় তেতিয়া কিপাৰ নাথাকিলে কি অৱস্থা হয়, সেই অৱস্থা বৰ্তমান বৰপেটালৈ কৰা আৰে মোৰ আশীৰ্বাদ আছে তেওঁৰ প্ৰতি, শুভেচ্ছা জনাইছোঁ। কালি মই দুলু আহমেদৰ নিজৰ গৃহ গাঁৱত মই সভা কৰি আহিছোঁ। তাৰ ৰাস্তাই আমাক যিটো তাৰমানে গামোচা দি আমাক আদৰণি জনাইছে, সেইটো দেখিলে মই তাৰমানে আচৰিত হৈ গৈছোঁ যে দুলু আহমেদৰ গাঁৱত আমাৰ প্ৰতি ইমান ৰাইজৰ ইমান মৰম, ইমান তাৰমানে সমৰ্থন, ইমান সহযোগিতা, এইটো দেখি আমি আচলতে উৎফুল্লিত হৈছোঁ। আমি তাৰমানে আচৰিত হৈছোঁ, আমি তবাত মানিছোঁ। এতিয়া দুলু আহমেদে কিমান ভোট পাব তাৰ পৰাই বুজি পাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।